লখিমপুৰ আৰক্ষী এই হত্যাকাণ্ডটোৰ সুনীল গগৈ ক'ত কেনেধৰণে হেৰাল তাক বিচাৰি উলিয়াত সম্পূৰ্ণৰূপে তেওঁলোক ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। ২৭টা দিন যেতিয়া লখিমপুৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ নেতৃত্বত SIT দলে তেওঁলোকে এই ঘটনাটোৰ তদন্ত কৰিলে, তাৰ পাছত তেওঁলোকে কোনো ৱাদি উলিয়াব নোৱাৰিলে সুনীল গগৈ ক'ত আছে, কেনেধৰণে আত্মগোপন কৰিছে, কেনেধৰণে তেওঁ সেই ঘটনাটো সংঘটিত কৰি ওলাই গুচি গ'ল, তাৰ পিছৰ পৰ্যায়ত তেওঁলোকে কোনো ধৰণৰ ক্লু তেওঁলোকৰ হাতত নাই। গতিকে এই যে সংহতহীন হিচাপে তেওঁলোক বহি থাকিব লগা হ'ল, বাৰম্বাৰ SITয়ে জেৰা কৰালে, শেষত এগৰাকী মনোবিজ্ঞানীৰ দ্বাৰাও কিছু কথা পতোৱা হ'ল সুনীল গগৈ পত্নী আৰু পুত্ৰৰ লগত, কিন্তু তাতো কোনো ধৰণৰ সুদুত্তৰ নোলাল। হয়তো শেষত এই গোচৰটো CIDলৈ হস্তান্তৰ কৰিবলগীয়া হৈছে আৰক্ষী সঞ্চালক প্ৰধানে। সেই কথা কালি ঘোষণা কৰা পৰিলক্ষিত হৈছে। আজি CID দল ঢকুৱাখানালৈ অহাৰ কথা আছে, কিন্তু এই পৰ্যন্ত আহি পোৱাহি নাই। কিন্তু কথাটো হ'ল, ইয়াৰ মাজতে আমি তদন্তৰ কেতবোৰ তথ্য লাভ কৰিছোঁ আৰক্ষী একে বিশেষ সূত্ৰৰ পৰা। তাত এটা কথা কোৱা হৈছে যে সুনীল গগৈ জীৱিত অৱস্থাত আছে। তেওঁলোকৰ মতে সুনীল গগৈ ক'তো সুনীল গগৈ হত্যা বা এনেধৰণৰ কিবা ঘটনা এটা সংঘটিত হোৱা নাই, যিটো সাধাৰণ ৰাইজে ভাবে যে ঢকুৱাখানাৰ ঘটনাটো এটা ডাবল মাৰ্ডাৰ ঘটনা নেকি, কাৰণ ইয়াৰ লগত জল জীৱন মিছন কেলেংকাৰী জড়িত হৈ আছিলে। সেই ইঞ্জিনিয়াৰগৰাকী আদালত জেলৰ পৰা হঠাৎ তেওঁ ওলাই আহিলে, জামিন লাভ কৰিলে। গতিকে এই কথাবিলাকৰ একোটা ইয়াৰ লগত কিবা প্ৰকাৰে জড়িত হৈ আছে নেকি, এই কথাবোৰ ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছিল। কিন্তু শেষত পুলিচৰ সূত্ৰটোৱে আমাক কৈছে যে কোনো ধৰণে এইবিলাক কথাৰ লগত জড়িত হৈ থকা নাই। ইয়াতে সুনীল গগৈ এই হত্যাকাণ্ডটো কৰি তেওঁ পলাতক অৱস্থাত আছে। ইয়াত দুটা ভাষ্যৰ মাজত অমিল পোৱা গৈছে। প্ৰথম ভাষ্যটো হ'ল, জাহিদুলে কৈছে যে 30 জুনৰ পৰাই সুনীল গগৈ ফোন ছুইচ অফ হৈ আছে, 30 মে'ৰ পৰা ফোনটো বন্ধ হৈ আছিল। 31 মে'ত এবাৰ ফোনটো অন কৰা দেখি তেওঁ ফোন কৰিছিল আৰু সেই সময়ছোৱাতে কৈছিলে মই য'ত আছোঁ ভালেই আছোঁ। কিন্তু কথাটো হ'ল 31 মে'টো সুনীল গগৈৰ লগত জাহাংগীৰৰ লগ হৈছে আৰু জাহাংগীৰক লগত লৈ সুনীল গগৈয়ে ধেমাজি এটা বেংকৰ পৰা একাউণ্টৰ পৰা ধন উলিয়াইছে। সেই কথা CCTV ফুটেজত আৰক্ষী তদন্তকাৰী দলে ধৰা পেলোৱা পৰিলক্ষিত হৈছে। ইয়াৰ বিপৰীতে দোকানীগৰাকীয়ে কৈছে যে 31 মে'ত এটা কাপোৰৰ বেগ লৈ জাহাংগীৰ তেওঁ দোকানত উপস্থিত হৈছিল আৰু সোধাত কৈছিল যে ডিব্ৰুগড়লৈ যাব। গতিকে 31 তাৰিখে সেই ঘটনাস্থলীৰ পৰা মাত্ৰ 500 মিটাৰ দূৰত্বত থকা সেই দোকানখনলৈ জাহাংগীৰ আহিছিল। জাহিদুলে সেই কথাটো গম পোৱা নাই। গতিকে এইটো এটা আশ্চৰ্যকৰ কথা। ইয়াৰ বিপৰীতে পত্নীয়ে আমাক ভাষ্য প্ৰদান কৰিছিল যে 31 মে'ত তেওঁৰ স্বামী অৰ্থাৎ সুনীল গগৈ ধেমাজিলৈ গৈছিল, গোগামুখলৈ গৈছিল টেক্সৰ কিবা কাম কৰিবলৈ। কিন্তু আৰক্ষী সূত্ৰত প্ৰকাশ যে 31 মে'ৰ দিনা তেওঁ প্ৰথম ধেমাজিলৈ গৈছিল, তাৰ পৰা টকা উলিয়াইছে। তাৰ পাছত তেওঁ গোগামুখলৈ গৈছিল এজন বিশেষ ব্যক্তিক লগ কৰিবলৈ। আৰু সেই দিনটোতে বাৰম্বাৰ জাহাংগীৰৰ লগত যোগাযোগ হৈ আছে সুনীল গগৈ। যিহেতু মোবাইল ফোন সকলোখিনি জব্দ কৰিছে আৰক্ষীৰ ফালৰ পৰা, কল লিষ্টখন উলিওৱা হৈছে, ট্ৰেকিং কৰিছে। তাৰ পাছত আৰক্ষীয়ে এটা বিশেষ সূত্ৰ, সেই সূত্ৰটোৱে আমাক ক'লে যে শেষ মুহূৰ্তৰ লোকেশ্যন আছিল জাহাংগীৰ আৰু সুনীল গগৈ একে স্থানতে আছিল, অৰ্থাৎ যিখন চুমনিবাৰীত জাহাংগীৰক হত্যা কৰা হৈছে সেই চুমনিবাৰীতে সুনীল গগৈ ফোনৰ লোকেশ্যন, মোবাইলৰ লোকেশ্যন আৰু জাহাংগীৰৰ মোবাইলৰ লোকেশ্যন একে স্থানতে ধৰা পেলোৱা পৰিলক্ষিত হৈছে। তাৰ পাছৰ পৰা ফোনৰ ছুইচ অফ হৈ আছে। কিন্তু 1 জুনৰ দিনাই সুনীলে তেওঁ ককায়েকৰ ঘৰত বহি তেওঁ ফোন নম্বৰটোৰ নতুন এটা চিম, এয়াৰটেল চিম নম্বৰ এটা সংলগ্ন কৰিবলৈ ভতিজাক জয়ন্ত গগৈক ঘৰলৈ পঠিয়াইছিল। আৰু সেই সময়ছোৱাত জয়ন্ত গগৈয়ে তেওঁৰ হাতত নিজৰ ফোনটো দি থৈ আহিছিল। সেই জয়ন্ত গগৈ ফোনটোৰ পৰা এটা বিশেষ ফোন নম্বৰলৈ সুনীল গগৈয়ে ফোন কৰিছিল আৰু সেই ফোন নম্বৰটোত নতুনকৈ এয়াৰটেল চিম সংলগ্ন কৰি সেই ফোন নম্বৰটোলৈ বাৰম্বাৰ ফোন কৰি থকা এটা তথ্য আৰক্ষী সূত্ৰটোৱে আমাক অৱগত কৰিছে। অৰ্থাৎ সেই বিশেষ ফোন নম্বৰটো কাৰ, তাক লৈ এতিয়া প্ৰশ্ন উদ্বেগ হৈছে। আৰক্ষীয়ে সেই কথাটো আমাক সদৰি কৰি দিয়া নাই বা সকলোখিনি কথা খোলোচাকৈ আমাক ক'ব খোজা নাই। তেওঁলোকে সেই ফোন নম্বৰ সন্ধানত আছে। হয়তো CIDয়ে অধিক তথ্য সেই ফোন নম্বৰটো কাৰ আছিল, কিয় বাৰম্বাৰ ফোন কৰি আছিল, তেনেধৰণৰ কথা তেওঁলোকে ক'ব। কিন্তু কথাটো হ'ল যে ঘটনাটো হৈছে 1 জুন। 31 তাৰিখে হঠাৎ সুনীল গগৈয়ে বেংকলৈ গৈ ধন উলিয়াইছে আৰু সেই দিনটোতে জাহাংগীৰক লগত লৈ তেওঁ ফোন নম্বৰ, বেংকৰ লগত সংলগ্ন হৈ থকা ফোন নম্বৰ তেওঁ সলনি কৰিছে। গতিকে এই তথ্যটো সুনীল গগৈ পত্নীৰ লগত নাই। পত্নীক আমি যেতিয়া সুধিছিলোঁ তেতিয়া তেওঁ কৈছে এইবিলাক কথা মই নাজানো। আৰু তাৰ পৰা বেংকৰ একাউণ্টৰ পৰা যে 80,000 টকা উলিয়াই লৈ গ'ল সুনীল গগৈ, সেই তথ্য কিন্তু সুনীল গগৈ পত্নীৰ হাতত নাই। গতিকে এইকেইটা নতুনকৈ তথ্য আৰক্ষীয়ে লাভ কৰিছে। গতিকে সুনীল গগৈ যে জীৱিত আছে, তেওঁ 80,000 টকা লৈ ক'ৰবাত আত্মগোপন কৰিছে, এই কথাটো আৰক্ষীৰ ফালৰ পৰা আমাক কোৱা হৈছে। আৰু ইয়াৰ বিপৰীতে
সুনীল গগৈ কোনো ধৰণৰ উৰাজাহাজ ৰেল বা বাছৰ যোগেদি তেওঁ যোৱা নাই। CCTV ফুটেজ সকলো আস্থানতে চোৱা হৈছে। বাছ আস্থানত ঠিক তেনেধৰণে এৰোপ্লেনত যদি গৈছে তালৈ যোৱা হৈছে, ৰেল আস্থানলৈ যোৱা হৈছে, ক'তো CCTV ফুটেজত সুনীল গগৈ অৱস্থিতি ধৰা পৰা নাছিল। গতিকে সুনীল গগৈ ঘটনাস্থলীৰ পৰা বিশেষ দূৰ নহয় অথবা লখিমপুৰ জিলাৰ পৰা বিশেষ দূৰ নহয়, নিকটৱৰ্তী কোনোবা অঞ্চলত আত্মগোপন কৰি থকা বুলি আৰক্ষীয়ে ঠাৱৰ কৰে। কিন্তু কথাটো হ'ল এই যে ২৭টা দিন হ'ল, আজি ২৮ নম্বৰ দিনত ভৰি দিলে, আজি তাৰিখলৈকে কোনো ধৰণৰ ৱাদি অসম আৰক্ষীৰ হাতত নাই সুনীল গগৈ ক'ত গ'ল, কেনেধৰণে গ'ল। গতিকে সেই কথাটোতে চূড়ান্তভাৱে ব্যৰ্থ।